নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক্সালে তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 1 নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটিৰ দ্বিতীয় অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা ৰাজবংশসমূহৰ বিষয়ে অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্যত কি ৰাজবংশই ৰাজত্ব কৰিছিল তেওঁলোকৰ শাসন প্ৰণালী কেনেকুৱা আছিল ৰজাবিলাকৰ নাম কি আছিল এই সকলোবোৰ কথা আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন এতিয়া প্ৰথমতে চোৱা বৰ্মন বংশ ঠিক আছে আনুমানিক 350 পৰা 380 খ্ৰীষ্টাব্দৰ ভিতৰত পুষ্য বৰ্মনে কামৰূপত প্ৰতিষ্ঠা কৰা বংশটোকেই বৰ্মন বংশ বুলি জনা যায় অৰ্থাৎ বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে কৰিছিল আৰু কেতিয়া কৰিছিল 350 পৰা 380 খ্ৰীষ্টাব্দৰ ভিতৰত তাৰ পিছত চোৱা পুষ্য বৰ্মন বিখ্যাত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল আৰু পুষ্য বৰ্মন কাৰ সমসাময়িক আছিল বিখ্যাত গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ঠিক আছে সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা কোন আছিল বুলি যদি খুদে কি হ'ব পুষ্য বৰ্মন একেটা কথা বা পুষ্য বৰ্মনৰ সমসাময়িক কোন বুলি যদি খুদে কি হ'ব সমুদ্ৰগুপ্ত ঠিক আছে তাৰ পিছত চোৱা বাংলাদেশৰ নিধনপুৰ তাম্ৰফলিত তেওঁৰ বহুগুণে বিবহিত বুলি উল্লেখ কৰিছে আৰু এই পুষ্য বৰ্মন যে বহুত গুণ আছিল এটো কথা কত উল্লেখ কৰিছে এটো কৰিছে বাংলাদেশৰ নিধনপুৰ তাম্ৰফলিত মনত থাকিব ঠিক আছে তাৰ পিছত চোৱা পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰা বংশৰ ৰজাসকলে সগৌৰৱে প্ৰায় 300 বছৰ জুৰি কামৰূপত শাসন কৰিবলৈ সক্ষম হৈছিল আৰু এই যে পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিলে বংশটো তেওঁৰ ৰজাসকলে কি হল সগৌৰৱে প্ৰায় 300 বছৰ কাল কামৰূপত ৰাজত্ব কৰিছিল পুষ্য বৰ্মনৰ মৃত্যুৰ পিছত আনুমানিক 380 পৰা 405 খ্ৰীষ্টাব্দৰ সময়ছোৱাত তেওঁৰ পুত্ৰ সমুদ্ৰ বৰ্মনে ৰাজত্ব কৰিছিল পুষ্য বৰ্মন আহিল তাৰ পিছত কোন আহিল সমুদ্ৰ বৰ্মন প্ৰথম কোন আছিল পুষ্য বৰ্মন ঠিক আছে তাৰ পিছত কোন আহিল সমুদ্ৰ বৰ্মন তাৰ পিছত চোৱা সমুদ্ৰ বৰ্মন এজন দক্ষ শাসক আছিল আৰু তেওঁৰ পত্নী দত্ত দেৱী এগৰাকী জ্ঞানী মহিলা আছিল আৰু এই যে সমুদ্ৰ বৰ্মনৰ কথা পালো তেওঁ কি আছিল এজন দক্ষ শাসক আছিল আৰু তেওঁৰ পত্নী কোন আছিল দত্ত দেৱী আৰু তেওঁ এগৰাকী কি আছিল জ্ঞানী মহিলা আছিল তাৰ পিছত চোৱা সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী ৰজা প্ৰথম বল বৰ্মনে আনুমানিক 405 পৰা 420 খ্ৰীষ্টাব্দলৈকে কামৰূপত শাসন কৰিছিল আৰু সমুদ্ৰ বৰ্মনৰ পৰৱৰ্তী কালত কোন আহিল বল বৰ্মন ঠিক আছে সমুদ্ৰ বৰ্মনৰ পিছত কোন আহিল 3 নম্বৰতে আহিল বল বৰ্মন তাৰ পিছত চোৱা কলহনে ৰচনা কৰা বিখ্যাত গ্ৰন্থ ৰাজতৰংগিনীত উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ আহিছিল আৰু আন ৰজাৰ উপস্থিতিত অমৃতপ্ৰভাই বৰমাল্য গ্ৰহণ কৰিছিল আৰু এটা কথা উল্লেখ আছে কোড উল্লেখ আছে কলহনে ৰচনা কৰা ৰাজতৰংগিনীত যে মহামেঘবাহন ঠিক আছে এটো মেঘবাহন কৰ আছিল কাশ্মীৰৰ ৰজা আছিল তেওঁ কি কৰিছিল তেওঁ আমাৰ কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ আহিছিল আৰু অমৃতপ্ৰভাৰ স্বয়ম্বৰলৈ আহি অমৃতপ্ৰভাক কি কৰিছিল বিয়া পাতিছিল ঠিক আছে তাৰ পিছত চোৱা এই বিবাহৰ বৰ্ণনাৰ পৰা অনুমান কৰিব পাৰি যে সমসাময়িক ভাৰতৰ আন ৰাজ্যৰ লগতে কামৰূপ ৰাজ্যও এক লেখত লবলগীয়া শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু এই বিয়াৰ বৰ্ণনাৰ পৰা আমি কি গম পাও যে আন ৰাজ্যৰ লগতে কামৰূপ ৰাজ্যও কি আছিল লেখত লবলগীয়া আছিল তাৰ পিছত চোৱা বল বৰ্মনৰ পৰৱৰ্তী কামৰূপ শাসকসকল আছিল কল্যাণ বৰ্মন মহেন্দ্ৰ বৰ্মন ভূতি বৰ্মন উৰফে
মহাভূত বৰ্মন, চন্দ্ৰমুখ বৰ্মন আৰু ভাস্কৰ বৰ্মন। আৰু বল বৰ্মনৰ পিছতো পৰৱৰ্তী শাসকসকল আছিল এইসকল। ঠিক আছে, তাৰ পিছত চোৱা ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁ কুমাৰ ৰজা বোলা হৈছিল। আমি যে ভাস্কৰ বৰ্মনৰ কথা পালো, পৰৱৰ্তী কালত শাসন কৰিছিল কোনে? ভাস্কৰ বৰ্মনে। ঠিক আছে, এওঁ কি আছিল? অবিবাহিত আছিল আৰু তেওঁক কি বুলি কোৱা হৈছিল? কুমাৰ ৰজা বুলি কোৱা হৈছিল। 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসন আৰোহণৰ পৰা এক নতুন যুগৰ সূচনা হৈছিল, যাক কি বুলি কোৱা হয়? ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। অৰ্থাৎ ভাস্কৰ বৰ্মনে যেতিয়াৰ পৰা সিংহাসন আৰোহণ কৰিলে তেতিয়াৰ পৰাই কি হ'ল? ভাস্কৰাব্দ বা কামৰূপী আৰম্ভ হ'ল। তেওঁৰ ৰাজত্ব কালত উত্তৰ ভাৰতৰ প্ৰতাপী ৰজা হৰ্ষবৰ্ধনৰ লগত হোৱা গভীৰ সম্পৰ্ক আৰু চীনা পৰিব্ৰাজক হিউৱেন-চাঙৰ কামৰূপ ভ্ৰমণ উল্লেখযোগ্য। আৰু তেওঁৰ শাসনকালত কি উল্লেখযোগ্য? চীনা পৰিব্ৰাজক হিউৱেন-চাং কি হৈছিল? কামৰূপলৈ আহিছিল। আৰু হৰ্ষবৰ্ধনৰ লগতো তেওঁৰ কি আছিল? মিত্ৰতা আছিল। তাৰপিছত চোৱা শালস্তম্ভ বংশ। বৰ্মন বংশৰ পিছত কি আহিল? শালস্তম্ভ বংশ। আনুমানিক 650 খ্ৰীষ্টাব্দত কুমাৰ ভাস্কৰ বৰ্মনৰ মৃত্যু হোৱাৰ পাছত কামৰূপত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি শালস্তম্ভ নামৰ এজন নেতাই কামৰূপৰ সিংহাসন দখল কৰি এক নতুন ৰাজবংশৰ পাতনি মেলে। অৰ্থাৎ যেতিয়া ভাস্কৰ বৰ্মনৰ মৃত্যু হ'ল তাৰ পিছত কি হ'ল? ৰাজনৈতিক অচলাৱস্থা হ'ল। অৰ্থাৎ ৰাজনৈতিকভাৱে কি হ'ল? এটা হাহাকাৰৰ সৃষ্টি হ'ল। আৰু সেই অৱস্থাতে কি হয়? শালস্তম্ভ নামৰ এজন মানুহে আহি কি কৰে? শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কৰে। আৰু তেওঁ যিটো ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল সেই ৰাজবংশটোৰে নাম পিছলৈ কি হয়? শালস্তম্ভ বংশ হ'লগৈ। ঠিক আছে, অৰ্থাৎ শালস্তম্ভই প্ৰতিষ্ঠা কৰা বংশটোৱে কি হ'ল? শালস্তম্ভ নামেৰে জনাজাত হ'ল। তাৰপিছত চোৱা শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত শ্ৰী হৰ্ষদেৱৰ ৰাজত্বকাল প্ৰাচীন কামৰূপৰ গৌৰৱোজ্জ্বল অধ্যায়। অৰ্থাৎ শ্ৰী হৰ্ষদেৱৰ ৰাজত্বকালটো কি? গৌৰৱোজ্জ্বল অধ্যায়। তাৰপিছত চোৱা তেওঁৰ ৰাজত্বকালত কামৰূপ ৰাজ্যই গৌড়, বংগদেশ, উৰিষ্যা, কৌশল, বিহাৰ আদি ঠাইত সামৰিক অভিযান চলাই সফলতা অৰ্জন কৰিছিল। অৰ্থাৎ বিভিন্ন ঠাইত কি কৰিছিল? সামৰিক অভিযান চলাইছিল আৰু সফলতা অৰ্জন কৰিছিল। তাৰপিছতে চোৱা পাল বংশ। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহ নিঃসন্তান হৈ মৃত্যুবৰণ কৰাত কামৰূপৰ ৰাজসিংহাসন শূন্য হৈ পৰে। অৰ্থাৎ যেতিয়া কি হ'ল? শালস্তম্ভ বংশৰ শেষৰজন ৰজা কোন আছিল? ত্যাগসিংহ। এওঁ কি হ'ল? নিঃসন্তান হৈ মৃত্যুবৰণ কৰিলে। এইটো কথাটো তোমালোকে জানা, আগতে কি আছিল? ধৰি লোৱা এজন ৰজা হ'ল, দেউতাক ৰজা, তাৰপিছত দেউতাক ঢুকোৱাৰ পিছত কি হ'ব? তেওঁৰ পুতেক হ'ব। অৰ্থাৎ উত্তৰাধিকাৰী সূত্ৰে কি কৰিছিল? তেওঁলোকে নিজে ৰাজ্য পাইছিল, হয়নে নাই? এতিয়া কাৰোবাৰ যদি সন্তান নাই তেতিয়া কি হ'ব? ৰাজ্যখন খেলি মেলি হৈ যায় নহয়। সেনেকেই কি হ'ল? শালস্তম্ভ বংশৰ যিজন শেষৰ ৰজা আছিল ত্যাগসিংহ, এইজন দেই ত্যাগসিংহ, তেওঁ কি হ'ল? নিঃসন্তান হৈ মৃত্যুবৰণ কৰিলে। অৰ্থাৎ তেওঁৰ কোনো সন্তান নাছিল। আৰু তেতিয়াই কি হ'ল? কামৰূপৰ ৰাজসিংহাসনখন শূন্য হৈ পৰিলে। অৰ্থাৎ কামৰূপৰ ৰাজসিংহাসন কি হ'ল? শূন্য হৈ পৰিল। ঠিক আছে, তাৰপিছত কি হ'ল চোৱা এনে অৱস্থাতে কামৰূপৰ দূৰদৰ্শী মন্ত্ৰী আৰু বিষয়াসকলে ব্ৰহ্মপালক মনোনীত কৰে। আৰু এনে অৱস্থাতে কি কৰে? ব্ৰহ্মপালক কি কৰিলে? মনোনীত কৰিলে। তাৰপিছত চোৱা ব্ৰহ্মপালৰ নামেৰে এই বংশটোক পাল বংশ বুলি নামাকৰণ কৰা হ'ল। আৰু প্ৰায় 150 বছৰ ধৰি কামৰূপত পাল বংশৰ ৰজাসকলে ৰাজকাৰ্য পৰিচালনা কৰে। আৰু এই ব্ৰহ্মপালৰ নাম অনুসৰি কি হ'ল? পাল বংশৰ সৃষ্টি হ'ল। আৰু এই পাল বংশৰ ৰজাসকলে কি কৰে? প্ৰায় 150 বছৰ কাল ৰাজত্ব কৰিলে। ৰত্নপাল আছিল এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। তেওঁ এজন বাহুবলী যোদ্ধা, দিগ্জয়ী পুৰুষ, ৰত্নৰ দৰে উজ্জ্বল ব্যক্তিত্ব সম্পন্ন আৰু অমূল্য গুণৰ অধিকাৰী আছিল। আৰু পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? ৰত্নপাল। আৰু তেওঁ কি আছিল? ৰত্নৰ দৰে উজ্জ্বল আছিল।
তেওঁৰ কৰ্তৃত্ব চাৰিওফালে বিয়পি পৰিছিল অৰ্থাৎ তেওঁ দক্ষ শাসকো আছিল যোদ্ধাও আছিল বিভিন্ন গুণসম্পন্ন ব্যক্তি আছিল সেইকাৰণে তেওঁক কি বুলি কোৱা হয় পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় তাৰ পিছত চোৱা তেখেতে ভগৱান শিৱৰ পৰম ভক্ত হোৱাৰ লগতে বৈদিক পৰম্পৰা মতে জীৱন নিৰ্বাহ কৰিছিল বুলি গুৱাহাটীৰ তাম্ৰলিপিত উল্লেখ আছে আৰু তেওঁ কি কৰিছিল বৈদিক পৰম্পৰা অনুসৰি জীৱন নিৰ্বাহ কৰিছিল আৰু এই কথা আমি ক'ৰ পৰা গম পাও তাম্ৰলিপিৰ পৰা গম পাও ৰত্নপালে দুৰ্জয় নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰি এই নগৰৰ ৰাজধানী স্থানান্তৰ কৰিছিল বুলি তাম্ৰফলি সমূহত উল্লেখ আছে আৰু ৰত্নপালে এখন কি নগৰ নিৰ্মাণ কৰিছিল এখন নগৰ নিৰ্মাণ কৰিছিল নগৰখনৰ নাম কি আছিল দুৰ্জয় নগৰ ৰত্নপালে নিৰ্মাণ কৰা নগৰখনৰ নাম হ'ল দুৰ্জয় নগৰ আৰু এই নগৰত কি কৰিছিল ৰাজধানী স্থানান্তৰিত কৰিছিল ঠিক আছে তেওঁ এখন নতুনকৈ নগৰ প্ৰতিষ্ঠা কৰিছিল নগৰখনৰ নাম হ'ল দুৰ্জয় নগৰ তাৰ পিছত চোৱা ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমান গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা পানবজাৰ আমবাৰী উজান বজাৰ আদি অঞ্চলসমূহ দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত আছিল অৰ্থাৎ এই দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত অঞ্চলসমূহ কি পানবজাৰ এয়া চোৱা পানবজাৰ আমবাৰী উজান বজাৰ আদি কি এই দুৰ্জয় নগৰৰ অন্তৰ্ভুক্ত অঞ্চল তাৰ পিছত চোৱা এই নগৰত বহুতো ধনী সদাগৰ বিদ্বান লোক কবি আৰু ধৰ্মগুৰুৱে বাস কৰিছিল আৰু এই দুৰ্জয় নগৰত বিদ্বান লোকসকলে বাস কৰিছিল অৰ্থাৎ ধনী সদাগৰ বিদ্বান কবি আদি এনেকুৱা ধৰণৰ লোকবোৰে কি কৰিছিল দুৰ্জয় নগৰত বাস কৰিছিল তাৰ পিছত চোৱা কামৰূপৰ পৰৱৰ্তী ৰজাসকল পাল বংশৰ শেষৰ ৰজা জয়পালৰ অনুমানিক 1142 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল আৰু তাৰ পাছত কামৰূপত পাল ৰাজবংশৰ ইতিহাস নিৰ্দিষ্টকৈ পোৱা নাযায় অৰ্থাৎ শেষৰজন ৰজা কি আছিল পাল বংশৰ জয়পাল প্ৰতিষ্ঠা কোনে কৰিছিল ব্ৰহ্মপালে কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত আমি কৈ পালো শ্ৰেষ্ঠ ৰজা কোন আছিল ৰত্নপাল আৰু শেষৰজন ৰজা কোন আছিল জয়পাল মনত থাকিব পাল বংশৰ শেষৰজন ৰজা কোন আছিল জয়পাল প্ৰতিষ্ঠা কোনে কৰিছিল ব্ৰহ্মপালে শ্ৰেষ্ঠ ৰজা কোন আছিল ৰত্নপাল আৰু শেষৰজন ৰজা কোন আছিল জয়পাল ঠিক আছে এক্সট্ৰাকে কোৱেশ্চন আহে সেইকাৰণে তোমালোকক কৈ দিছো দেই তাৰ পিছত চোৱা পাল বংশৰ পতনৰ পাছত কামৰূপত কেইবাজনো ৰজাই শাসন কৰিছিল আৰু এই পাল বংশ পতন হ'ল তাৰ পিছত কি হ'ল কেইবাজনো ৰজাই কি কৰিলে শাসন কৰিলে আৰু তেওঁলোকৰ ভিতৰত চোৱা বৈদ্যদেৱ ৰায়ৰীদেৱ উদয়কৰ্ণ বল্লভদেৱ পৃথু আৰু সন্ধ্যাৰ ৰাজত্বকাল গুৰুত্বপূৰ্ণ ঠিক আছে বুজি পালা আজি আমি কি পঢ়িলো যে ৰাজবংশ গীতৰ কথা পঢ়িলো বৰ্মন বংশ শালস্তম্ভ বংশ আৰু পাল বংশ মনত থাকিব এতিয়া চাও আহা মূল্যায়নৰ ফালে প্ৰথমটো চোৱা কুমাৰ ৰজা বুলি কাক জনা যায় কুমাৰ ৰজা বুলি চোৱা ভাস্কৰ বৰ্মন পুষ্য বৰ্মন ৰত্নপাল কোন ভাস্কৰ বৰ্মন কাৰণ তেওঁ কি বিয়া পতা নাছিল আৰু সেই কাৰণে তেওঁ কি বুলি জনা যায় কুমাৰ ৰজা বুলি জনা যায় তাৰ পিছত চোৱা দেশ আছিল পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল ৰত্নপাল এই মাত্ৰ কলো ৰত্নপাল আছিল পাল বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ঠিক আছে তাৰ পিছত চোৱা পাল বংশৰ শেষ ৰজা আছিল ব্ৰহ্মপাল আছিল জানো নাছিল অশুদ্ধ শুদ্ধ সুধিছে কি হ'ব অশুদ্ধ কোন আছিল পাল বংশৰ শেষৰ ৰজা কোন আছিল জয়পাল মনত থাকিব পাল বংশৰ শেষৰ ৰজা হ'ল জয়পাল ব্ৰহ্মপাল কি আছিল প্ৰতিষ্ঠাহে কৰিছিল ঠিক আছে বুজি পাইছা আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ